শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। প্ৰণাম প্ৰভুসকল, মোৰ হৰিদৰ্শন চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। যোৱাবাৰ আগৰবাৰ ভিডিঅ'ত আমি পাইছিলোঁ পিতামহ বিস্ময় পাণ্ডৱৰ প্ৰমুখে প্ৰভু ভগৱন্তৰ গুণৰ কীৰ্তন কৰি আছিলে। প্ৰভু গুণকীৰ্তন অৰ্থাৎ প্ৰভু ভগৱন্ত গুণ গানৰ কথা কৈ আছে, বুজাই আছে, আৰু কিছুমান কথা আমি আৰু পাম। ৰাম ৰাম ধন জন জীৱন তিলেকে কৰে চন কাল কতৰ কিবে হেন নাহিয়ে কু জন অতি অঘটনকু গতাবে কালে আনি পৰম আশ্চৰ্য ই যে শুনা হবে ৰাম জৈত্য ধৰ্ম ৰাজা গদা পানী বীৰ কুধৰ ধনঞ্জয় জটাত গান্ধীব ধনুৰ ধৰ পৰম শুদ্ধত কৃষ্ণ জৈত বাসদ দেখিয়া আশ্চৰ্য কিনো ততাতো আপদ ৰাম ধৰ্মী স্তবলিষ্ট ধনুৰ ধৰ কিছুনুহি সেহি কৰে ঈশ্বৰে সেহিকে সত্য হুই ঈশ্বৰ চেষ্টাক জানে কেন মতে মহন্তে ব্ৰহ্মা হৰু মোহ যায় যাক বিচাৰন্তে। হে প্ৰভুসকল, আমি আগৰবাৰ ভিডিঅ'টো পাইছিলোঁ যে পাণ্ডৱসকলৰ প্ৰমুখে পিতামহ বিস্ময় কৈছে, কুন্তী মাওক পিতামহ বিস্ময় নাকান্দিবলৈ কৈছে আৰু দুখ নকৰিবলৈ কৈছে। এইবোৰ দুখ প্ৰভু ভগৱন্তৰ ইচ্ছাতে হয়। সৰ্বশ্ৰেষ্ঠ ধনুৰ্ধৰ অৰ্জুন থকাৰ পিছতো, মহাবলী ভীমসেন থকাৰ পিছতো, আৰু তোমালোকৰ লগত ধৰ্মৰাজ যুধিষ্ঠিৰ আৰু প্ৰভু ভগৱন্ত
ভগৱান শ্ৰীকৃষ্ণৰ থকাৰ পিছতো তোমালোকৰ যি হ'বলগীয়া আছিলে এইটো ঈশ্বৰৰ ইচ্ছাত হয় আৰু নিজৰ ইচ্ছাত নহয়, এই বুলি কৈছে। আৰু কাল মায়া সকলো কাল মায়াৰ অধিকাৰী প্ৰভু ভগৱন্তৰ হাততে আছে আৰু কোনো দেৱতাৰ কোনো ঈশ্বৰৰ হাতত নাই। প্ৰভু ভগৱন্ত বাসুদেৱ শ্ৰীকৃষ্ণ ভগৱান শ্ৰীকৃষ্ণৰ হাততে কাল মায়া সকলো তেওঁৰ হাততে থাকে বুলি পিতামহ ভীষ্মই কৈছে। কাল মানে প্ৰভুসকল সময়, সময়ৰ অধিকাৰ ভগৱান শ্ৰীকৃষ্ণৰ। সময়ৰ অধিকাৰ কাৰো ঈশ্বৰৰ হাতত নাই। ব্ৰহ্মা হৰ তেওঁলোকৰ হাততো নাই। কালৰ সময়ৰ অধিকাৰ বাসুদেৱ ভগৱান শ্ৰীকৃষ্ণ। আপোনালোকে জানে কুৰুক্ষেত্ৰ যুদ্ধখন আৰম্ভণিতে যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধ হ'ব হৈছিলে, যুদ্ধ এতিয়া আৰম্ভ, তেতিয়া অৰ্জুনে পিতামহ ভীষ্মলৈ চাই সদয় হৈছে। কৃপাচাৰ্য দ্ৰোণাচাৰ্য সকলো আচাৰ্যলৈ চাই, ইষ্ট কুটুম্ব পৰিয়াললৈ চাই তেওঁ সদয় হ'ল যে এই যুদ্ধ কৰিলে এই মোৰ সৰপাদে পিতামহ ভীষ্মৰ তাত লাগিব আৰু কৃপাচাৰ্য আৰু দ্ৰোণাচাৰ্য কেনেকৈ তেওঁলোকৰ লগত যুদ্ধ কৰিম, এইখন যুদ্ধ মই নকৰোঁ বুলি সকলো শৰ ধনু থৈ পেলাই, গান্ধীবৰ শৰ ধনু থৈ পেলাই ভগৱান শ্ৰীকৃষ্ণৰ চৰণত অৰ্পণ কৰিছে। এইখন যুদ্ধ মই কৰিব নোৱাৰিম বুলি অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণৰ শ্ৰীচৰণত থৈছিলে। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই পুনৰ যুদ্ধ কৰাবৰ কাৰণে 18 অধ্যায় গীতা শুনাবলগীয়া হৈছিলে। এই 18 অধ্যায় গীতা শুনাওতে 18 দিন লাগিছে। এই 18 দিন কেনেকে পাৰ কৰিলে? কুৰুক্ষেত্ৰ ৰণাংগন যুদ্ধত যিমান বীৰ বীৰাংগন আছিলে, যিমানখিনি মানুহ বীৰ বীৰাংগন আছিলে, সকলোবোৰ জ্বৰ কাষ্টৰ লেখীয়াকে পৰি আছিলে, থিয় হৈ আছিলে। তেওঁলোক গমেই নাপালে 18 দিন কেনেকে পাৰ হ'ল। অৰ্থাৎ 18 দিন যদি তেওঁলোক গম পোৱা হ'লে 18 দিন কোনেও তেনেকে থিয় হৈ নাথাকে। আপোনালোকে জানে আৰু আপোনালোকে ভাবক, কাল মায়াৰ অধিকাৰী প্ৰভু ভগৱন্তৰ 18 দিন সময় 18 ছেকেণ্ড কৰি পেলালে। 18 ছেকেণ্ড কোনেও গম নাপালে 18 দিন যে মই থিয় হৈ আছো বুলি। সেইকাৰণে প্ৰভু ভগৱন্তক কাল মায়াৰ অধিকাৰী বুলি পিতামহ ভীষ্মই, সেইজনে পৰম পুৰুষ ঈশ্বৰ, কাল মায়া সৃষ্টি স্থিতি আৰু প্ৰলয় তেওঁৰ হাততে আছে। কাল মায়া তেওঁৰ হাততে আছে। সেইকাৰণে তোমালোক ভাগ্যৱন্ত, তোমালোক ধৰ্ম হোৱাৰ কাৰণে কাল মায়াৰ অধিকাৰী, ত্ৰিলোকৰ অধিকাৰী স্বামী প্ৰভু ভগৱন্ত ভগৱান শ্ৰীকৃষ্ণক তোমালোকৰ লগত পাইছে। তোমালোকৰ লগত থাকিও কিছুমান ঘাত প্ৰতিঘাত সংঘাত হৈছে, কিছুমান দুখ কষ্ট পাইছে। সেইটো প্ৰভু ভগৱন্তৰ ইচ্ছাতে হয়। তোমাৰ যি পাবলগীয়া আছিলে পাবই, যি হ'বলগীয়া আছিলে হ'বই। এইটো প্ৰভু ভগৱন্তৰ ইচ্ছাতে হয় বুলি পিতামহ ভীষ্মই, তোমালোক দুখ নকৰিবা, যি পাইছে ঈশ্বৰৰ ইচ্ছাত হয় বুলি পিতামহ ভীষ্মই আঙুলিয়াই দেখুৱাইছে এই কথা পঞ্চ পাণ্ডৱক। আৰু এইখিনি কথাকো কৈছে ব্ৰহ্মা হৰ সকলোবোৰ যাৰ মায়াত মোহিত হৈ আছে, প্ৰভু ভগৱন্তৰ মায়াতে তেওঁলোকে মোহিত হৈ আছে বুলি
সেইটোকো পিতামহ বিস্ময় কৈ দেখুৱাইছে। মহাভাগৱতৰ ৩৬ শ্লোকৰ আৰম্ভণিতে এই কথাও আছে। তেজোৱাৰে মৃধাং যথা বিনিময়ো যত্ৰ ত্ৰিলোক মিক্ষা ভাৱনা সেন সদা নিৰস্ত কুহকং সত্যং পৰং ধীমহি ধৰ্ম প্ৰজৰি কৈত্ৰবহত্ৰ পৰম নিৰ্মল শৰণাং সত। মহাভাগৱতৰ আৰম্ভণিতে কোৱা আছে প্ৰথম কাৰী শ্লোকতে জন্মাদাস্য যতুম নয়াদিতৰত সাৰ্থস্য বিজ্ঞ সৰাত তেনে ব্ৰহ্ম হিদাজ আদি কবয়ে মুহ্যন্তি যতশ্ৰয়ে। আদি কবয়ে মুহ্যন্তি যতশ্ৰয়ে। সকলো ব্ৰহ্মা আদি দেৱতাসকলক প্ৰভু ভগৱন্তৰ মায়াত মোহি আছে তেওঁলোকে বুলি কৈছে। এই কথা পিতামহ বিস্ময় এই কথা কেতিয়াও আঙুলি টোৱাই সকলোবোৰ দেখুৱাইছে। ঈশ্বৰৰ পন্থৰ ৰাস্তা ঈশ্বৰে সেহিকে সত্য হৈ ঈশ্বৰৰ চেষ্টাকো জানে কেমন মহন্তে ব্ৰহ্মা সৰু মোহ যায় যাক বিচাৰন্তে। প্ৰভু ভগৱন্তৰ চেষ্টাত ব্ৰহ্মা হৰেও ঢুকি নাপায় আৰু বিচাৰি নাপায় বুলি কৈছে। এৰা সিনাই বেলা গিলা বিষ্ণে মেলিয়া আঙুলি এহেন্তে ঈশ্বৰ কৃষ্ণ কলোৱাংক বুলি। পিতামহ বিস্ময় আঙুলি টোৱাই ক'বলৈ ধৰিলে, এইও বেলেগ নহয়, তোমালোকে যি ধৰণে ভাবিছে সেইধৰণে সাধাৰণ পুৰুষ নহয়। তেওঁহে কাল মায়াৰ অধিকাৰী, তেওঁহে প্ৰভু ভগৱন্ত কৃষ্ণ হয় এই জগতত দুষ্টক দমন শান্তক পালন কৰিবলৈ আহিছে। এ ৰাম সম্প্ৰতি আচন্ত হৈয়া দৈৱকী তনয় আন্তে হৈ জগতৰে সৃষ্টি স্থিতি লয়। তেওঁ দৈৱকী বাসুদেৱৰ পুত্ৰ হৈ আহিছে, সম্পত্তিৰ পুত্ৰ হৈ আহিছে যদিও আন্তে হৈ জগতৰে সৃষ্টি স্থিতি লয়। তেওঁৱে জগতৰ সৃষ্টি স্থিতি জগতৰ আয়ুস সকলো তেওঁৱে লয় আৰু তেওঁৰ হাততে আছে। এৰাম কোটি ব্ৰহ্মাণ্ডৰ নাট এন্তে মহাহৰি মায়ায়ে লোকক মোহি আশা জন্ম কৰি। কোটি ব্ৰহ্মাণ্ডৰ মালিক মহাহৰি বাসুদেৱ শ্ৰীকৃষ্ণ আৰু তেওঁৰ মায়াতে মোহি সকলোকে মানে মোহি আছা ছদ্ম কৰি সকলোকে ছদ্মবেগ ধৰি তেওঁ মায়াত মোহি আছে। আমি আগতে কৈছো ন, জন্মাদাস্য যতুম নয়াদিতৰত সাৰ্থস্য বিজ্ঞ সৰাত তেনে ব্ৰহ্ম হিদাজ আদি কবয়ে মুহ্যন্তি যতশ্ৰয়ে। তেওঁ সকলোকে ছদ্মবেগ ধৰি মোহি আছে। তেওঁৰ মায়াতে ব্ৰহ্মা হৰ লক্ষী সকলো চৰাচৰ ঈশ্বৰ দেৱতাসকলে তেওঁৰ কৃষ্ণৰ মায়াতে মোহি আছে। এৰাম কিনো পাণ্ডু পুত্ৰ তোমাখাৰ মহাভাগ পাইলা গৃহতে হেন ঈশ্বৰ লাগ।
হে পাণ্ডুপুত্ৰ পাণ্ডৱসকল, তোমালোকে কিনো ভাগ্য, তোমালোক গৃহতে বহি ঘৰতে বহি প্ৰভু ভগৱন্তক সংগত পাইছে বুলি ধন্যবাদ জনাইছে। আৰু পাঞ্চাদূত কৰা কতো সাৰথি ৰথৰ মন্ত্ৰী হৈয়া বুজান্ত সামান্য যেন নৰ। তোমালোক কিনো ভাগ্য, তোমালোকৰ লগত ৰথৰ সাৰথি হৈও থাকিলে প্ৰভু ভগৱন্তই, তোমালোকৰ মন্ত্ৰী হৈও থাকিলে সামান্য মানুহৰ নিচিনাকে, তোমালোক ভাগ্যৱন্ত এই বুলি কৈছে পিতামহ ভীষ্মই। এৰাম আহান চৰণে আবেচিত কৰি থিৰ কৰা প্ৰতিপাল প্ৰজা ৰাজা যুধিষ্ঠিৰ। সেইকাৰণে তোমালোকক মই কলো, পিতামহ ভীষ্মই কৈছে, তোমালোকৰ সাধাৰণ মানুহৰ নিচিনাকে বাসুদেৱ শ্ৰীকৃষ্ণই মন্ত্ৰী হৈ থাকিলে, সাধাৰণ মানুহৰ নৰৰ নিচিনাকে তোমালোকৰ ৰথৰ সাৰথি হৈ থাকিলে, আৰু সেইজনে ত্ৰিলোকৰ প্ৰতি বাসুদেৱ শ্ৰীকৃষ্ণ ইয়াৰ এক বাক্য তুমি পালি থাকিব বুলি তেওঁৰ শ্ৰীচৰণত পৰি থাকিব, আৰু প্ৰভু ভগৱন্ত শ্ৰীকৃষ্ণৰ এক বাক্য তুমি পালি থাকিবলৈ, ভগৱান শ্ৰীকৃষ্ণৰ বাক্য পালি থাকিবলৈ মহাৰাজ যুধিষ্ঠিক পিতামহ ভীষ্মই নিৰ্দেশ দিছে। আৰু সেইখিনিকে কৈ আজি এই ভিডিঅ'টি ইমানতে আজি সমাপ্ত কৰিছোঁ। সকলোৱে কৃষ্ণৰ গুণ কীৰ্তন গাব লাগে, সকলোৱে প্ৰভু শ্ৰীকৃষ্ণৰ চৰণত আত্মসমৰ্পণ কৰিব লাগে আৰু সমৰ্পিত কৰি আমি থাকিব লাগে। তেতিয়াহ'লে আমাৰ পিছে পিছে প্ৰভু ভগৱন্তই ৰাখি থাকে আৰু চাই থাকে। প্ৰভু ভগৱন্তক নেৰিলে প্ৰভু ভগৱন্তই আমাক ভক্তক নেৰে বুলি কৈছে ভাগৱতে। সেইকাৰণে প্ৰভুসকলে আজি এই ভিডিঅ'টো ইমানতে কৈ সমাপ্ত কৰিছোঁ, আৰু পিছৰবাৰ ভিডিঅ'ত আমি কিছুমান পিতামহ ভীষ্মৰ মুখ্য উৎসৱৰ কথা পাম। কৃষ্ণ।